আজি ৰাতিপুৱা আমাৰ কমপ্লেইন এটা আহিছিলে এগৰাকী নাবালিকা 12 বছৰীয়া তেখেতৰ যৌন নিৰ্যাতন চলাই আছে বুলি আজি কিছুদিনৰ পৰা আজি 10-15 দিনৰ পৰা চলাই আছে বুলি এনেকুৱা ধৰণৰ খবৰ পোৱা গ'ল কমপ্লেইনটো আহিলে আমি খবৰ পোৱাৰ লগে লগে যিজন অভিযুক্ত আছিলে তেখেত 62 বছৰীয়া বয়সৰ বিচিত্ৰ ৰয় ঢোকাৰটো যি বন্ধাসিধানী গাঁৱৰ তাৰ বাসিন্দা তেখেতক কৰায়ত্ব কৰা হ'ল আৰু বৰ্তমান তেওঁ যি ইণ্টাৰগেশ্যন কৰা হ'ল তাতো তেওঁ স্বীকাৰ কৰিছে ঘটনাটো ভুল স্বীকাৰো কৰিছে আৰু বাকী যি প্ৰচিডিয়াৰ আছে তেওঁক আমাৰ লোৱা হৈছে ৰিমাণ্ডত লোৱা হৈছে আৰু তেওঁক জেল হাজতলৈ নিশ্চয়কৈ প্ৰেৰণ কৰা হ'ব লগতে যিখিনি যি তেওঁৰ কেছ ৰেজিষ্টাৰ প্ৰপাৰ ছেকশ্যন কৰা হৈছে ইতিমধ্যে আৰু ছোৱালীগৰাকীকো প্ৰপাৰ মেডিকেল চেকআপৰ কাৰণে যাতে যি ন্যায় দিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে